পুনৰেবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এটা এন্টাচিড সিৰাপৰ বিষয়ে আলোচনা কৰিম। আপোনালোকৰ বহুতৰ পৰিচিত ঔষধ মিউকেন জেল। বহুত ভিউৱাৰ্ছে এই সিৰাপটো ব্যৱহাৰ কৰিছে। কোনে কোনে ব্যৱহাৰ কৰিছে কমেণ্ট বক্সত জনাব। মই আজি ফুল ৰিভিউ দিম, কি কি কম্পোজিশ্যন দিয়া হৈছে, কি কাম কৰিব, কি অসুবিধা হ'লে এই সিৰাপটো খাব পাৰিব, তার ডোজ কেনেকুৱা, কিবা সাইড ইফেক্ট আছে নেকি, কোম্পানীৰ প্ৰাইচ, গোটেইখিনি বিতংভাৱে আলোচনা কৰিম। আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। আশা কৰোঁ উপকৃত হ'ব। মই ইকবাল হুছেইন, কমিউনিটি মেডিকেল সাৰ্ভিস এণ্ড এসেনশিয়েল ডাক ট্ৰেইনাৰ। বন্ধুসকল, মিউকেন জেল বহুত ভাল কোম্পানী, ফাইজাৰ কোম্পানীয়ে মাৰ্কেট কৰি আছে আৰু এটা বটলত 200 ml আছে। তাৰ মূল্য হ'ল 221 টকা। যিকোনো ফাৰ্মাচীত সহজে পাই যাব বা অনলাইন যোগেদি পাৰচেজ কৰিব পাৰিব। মিউকেন জেল সাধাৰণ এন্টাচিড নহয়, এনেস্থেটিক এন্টাচিড বুলি কোৱা হয় আৰু সুগাৰ ফ্ৰী হয়। ডায়েবেটিছ থকা ৰোগীসকলেও এই সিৰাপটো খাব পাৰিব। মিউকেন জেল এন্টাচিডত দুটা কম্পোজিশ্যন দিয়া হৈছে, অক্সিটাকেইন আৰু এলুমিনিয়াম হাইড্ৰক্লৰাইড। এই দুটা কম্পোজিশ্যনে এনেস্থেটিক এন্টাচিড হিচাপে কাম কৰে। অৰ্থাৎ যিসকলৰ সঘনাই গেছ হৈ থাকে আৰু গেছ হোৱাৰ ফলত পেটত জ্বলা-পোৰা কৰে, ডিঙিত জ্বলা-পোৰা কৰে, বুকুত জ্বলা-পোৰা কৰে আৰু পেটত বিষ হৈ থাকে আৰু কিবা খাদ্যবস্তু খালে বমি হৈ যায় বা বমিৰ ভাৱ কৰে, তেনেকুৱা কণ্ডিশ্যনত মিউকেন জেল এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে। মিউকেন জেল যিসকলৰ আগত পেপটিক আলচাৰ হৈছিলে বা ডিউডেনাম আলচাৰ হৈছিলে বা ষ্টমাকৰ ভিতৰত যিকোনো ঠাইত গা হৈছিলে, সেইসকলে যদি কেতিয়াবা আকৌ গেছ হয় বা পেটত বিষ হৈ থাকে, বমিৰ ভাৱ হয়, পেট ফুলি যায়, এচিডিটি পেটত হৈছে, পেটত জ্বলা-পোৰা কৰি আছে, ডিঙিত জ্বলা-পোৰা কৰি আছে, বুকুত জ্বলা-পোৰা কৰি আছে, বুকুত জাম লাগি আছে, সেইসকলেও মিউকেন জেল এন্টাচিড এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে বা খাব পাৰে। মিউকেন জেল ডায়েবেটিছ থকা ৰোগীসকলেও খাব পাৰিব। মিউকেন জেল প্ৰেগনেঞ্চি থকা মহিলাসকল, অৰ্থাৎ গৰ্ভৱতী মহিলাসকলৰ যদি পেটত গেছ হয়, এচিডিটি হয় বা পেটত জ্বলা-পোৰা কৰি থাকে, ডিঙিত জ্বলা-পোৰা কৰি থাকে, বুকুত জ্বলা-পোৰা কৰি থাকে, বুকুখন জাম লাগে, যিটো হাৰ্টবাৰ্ণ বুলি কোৱা হয়, বা কিবা খাদ্যবস্তু খালে বমিৰ ভাৱ হয় বা বমি হৈ যায়, বা খাদ্যবস্তু খোৱাৰ ফলত পেটত বিষ কৰি থাকে, জ্বলা-পোৰা কৰি থাকে, সেইসকল গৰ্ভৱতী মহিলাসকলেও মিউকেন জেল খাব পাৰে বা এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে। মিউকেন জেল নিজে কেতিয়াও নাখাব, এজন চিকিৎসকৰ পৰামৰ্শ কৰি খাব। যিকোনো ঔষধ নিজে কেতিয়াও নাখাব, চিকিৎসকৰ পৰামৰ্শ কৰি খাব। মিউকেন জেল 10 বছৰৰ পৰা 20 বছৰলৈকে 5 ml বা 6 ml কৈ ডেইলি 3 বাৰ খোৱাৰ 15 মিনিট আগে এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে। 20 বছৰৰ পৰা বৃদ্ধলৈকে 10 ml কৈ ডেইলি 2 বাৰ বা 3 বাৰ 15 মিনিট খোৱাৰ আগত এই সিৰাপটো খাব লাগে। 10 বছৰৰ তলৰ শিশুবিলাককো এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰিব পাৰে। মিউকেন জেল খোৱাৰ পিছত কেতিয়াবা শৰীৰত এলাৰ্জি হ'ব পাৰে, বমিৰ ভাৱ বেছি হ'ব পাৰে, মূৰ ঘূৰণি হ'ব পাৰে বা উটবিলাক শুকাই যাব পাৰে। যদি এনেকুৱা দেখা দিয়ে, খোৱা বন্ধ কৰি এজন চিকিৎসকৰ পৰামৰ্শ কৰিব। মিউকেন জেলৰ ৰিভিউ এইখিনি। আশা কৰোঁ আপোনালোকে বুজি পাইছে। যদি মোৰ ভিডিঅ' ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ' ইমানেই। সকলো ভালে থাকক। ধন্যবাদ।